নমস্কাৰ। আজি 28 অক্টোবৰ। আজি মান্থলি এক্সপায়াৰিও। আমি ট্ৰেডলৈ অহা অলপ দেৰি হ'ল, এইটো মমেণ্টাম কেপচাৰ কৰিব নোৱাৰিলোঁ। তেতিয়া তাকে কিহৰ ট্ৰেড লওঁ আমি বিচাৰিবলৈ যত্ন কৰিছোঁ। এনেই আমাৰ প্লান পুটৰ আছিলে। পুটৰ যিহেতু আমি এতিয়া ট্ৰেডটো নাপালোঁ, আমি এতিয়া কলতে যাওঁ নে পুটতে যাওঁ তাকে আমি চাম। আমি নেক্সট এক্সপায়াৰি এণ্ট্ৰি এটা লৈছোঁ এইখনতে। চাওঁচোন মমেণ্টামটো কি হয়, কাৰণ আমি এইটো মমেণ্টাম মিছ কৰিলোঁ। এতিয়া ঘপককৈ ইয়াৰ পৰা উঠি পেলাই আমি বায়াৰক কি চেলাৰক যে টাৰ্গেট কৰিম সেইটো পটককৈ ক'বলৈ দিগদাৰ। তো সেইকাৰণে আমি এইখিনি চেলাৰৰ লগতে কণ্টিনিউ যোৱাটো ঠিক কৰি পেলাই আমি এইখনত পুটৰ ট্ৰেড এটা ল'লোঁ। ইয়াত যিখিনি বায়াৰ বহিছে অলপ সৰু সুৰাকৈ সেইখিনি বায়াৰক টাৰ্গেট কৰি, আৰু আগৰ বায়াৰ যদি কোনোবা আছে আমি ট্ৰেডটো এক্সিট কৰিম, কাৰণ এইটো আৰু ৰখি থাকি লাভ নাই। আমি এণ্ট্ৰি লৈছিলোঁ 10:47, এক্সিট লৈছোঁ 11:48। এঘণ্টা ৰখিলোঁ। 130, 606, 600। আমি সৰু লছ এটা লৈ পেলাই আজি ওলাই আহিলোঁ, কাৰণ আমি লৈছিলোঁ এইখিনিত যাতে আমি ইমানমানলৈকে টাৰ্গেট এটা পাব পাৰোঁ বুলি। মাৰ্কেট আহিলে কিন্তু 840ৰ ছাপৰ্ট ল'লে, তাৰপিছত 870ৰ ছাপৰ্ট ল'লে, আৰু বেংক নিফটিয়েও 770ৰ ছাপৰ্ট লৈ পেলাই এতিয়া আকৌ 850-860 ছাপৰ্ট লৈ পেলাই ওপৰ লেভেল যত্ন কৰিছে। আৰু ইয়াত এতিয়া চেলাৰ বেছি আহিব। এইখিনি পাই যদি নামি গ'লহেঁতেন চেলাৰ বেছি নাহিলেহেঁতেন, কাৰণ অকণমান ওপৰ যাব আশা কৰি পেলাই থাকিলেহেঁতেন। কিন্তু এতিয়া ছাইডৱেজ যাব বা ছাইডৱেজ যাব বা ই ওপৰলৈ গুচি যাব পাৰে, ঠিক নাই। এনেকৈ ইমানলৈকে আহি পেলাই তাৰপৰা ওপৰলৈ গুচি যাব পাৰে 2:30মান বজাত। তো আমি সেইটো কাৰণে আৰু নৰখিলোঁ। এনেই দেৰি হোৱাৰ পিছত 1-1.5 ঘণ্টাতকৈ বেছি ৰখিলোঁ বেয়া, 45 মিনিট 1 ঘণ্টাতকৈ। তো আমি 1 ঘণ্টা ৰখিলোঁ অলৰেডি। মোমেণ্টাম যিহেতু আমাৰ ছাইডত অহা নাই, তো গতিকে আৰু অলৰেডি আমি এটা ডাঙৰ মোমেণ্টাম মিছ কৰিলোঁ। তো সেইটো কাৰণে আমি এতিয়া আৰু বেছি সময় নৰখি জাষ্ট সৰু লছ এটা লৈ পেলাই আমি ওলাই দিলোঁ। আৰু এণ্ট্ৰি লৈছিলোঁ কেলৈ, কালিৰ প্লান আছিলে আমি আজি ৰাতিপুৱা চেলাৰক টাৰ্গেট কৰিম এই ৰেজিষ্টেঞ্চডালৰ ওচৰত। এইখিনিত হয়তো আমি ক'ৰবাত এণ্ট্ৰি এইখিনিত বা এইখিনিতে এণ্ট্ৰি লোৱা হ'লে ভালেখিনি প্ৰফিট দেখিলোঁহেঁতেন। কিন্তু যিহেতু আমি নাছিলোঁ, সেইটো কাৰণে আমি ল'ব নোৱাৰিলোঁ। এতিয়া এই বায়াৰখিনিকতো উলিয়ালে, তো এইখিনি ছাপৰ্ট লোৱা দেখি ইয়াত তলত যিখিনি বায়াৰ আছে সেইখিনি হয়তো অকণমান ছাপৰ্ট লোৱা দেখি পেলাই আহিব, আৰু অকণমান আকৌ লছত কাট কৰাৰ সলনি আৰু অলপ লছ বঢ়াবলৈ যত্ন কৰিব পাৰে বুলি ভাবি পেলাই আমি এইখনত এণ্ট্ৰিটো লৈছিলোঁ। চেলাৰ আৰু এছ এলক আমি যিহেতু ডাইৰেক্ট টাৰ্গেটো কৰিব নোৱাৰিলোঁহেঁতেন। এইখিনি চেলাৰ ইয়াত যদি কোনোবা বাকীও আছিলে এই ওপৰৰ মোমেণ্টামটোত গুচি গ'ল। তো সেইকাৰণে এই চেলাৰখিনিকতো আমি টাৰ্গেট কৰিব নোৱাৰোঁ, আৰু এই বায়াৰখিনিক হয়তো ভয়তে বা এক্সপায়াৰি 0 কৰিম বুলি তেনেকুৱাকৈ অহা সেই মানুহখিনিক উলিয়াবৰ কাৰণে আৰু অলপ তললৈ মোমেণ্টাম দিব পাৰে, বা একেটা প্ৰবেবিলিটি আছিলে আৰু অলপ ওপৰলৈ মোমেণ্টাম দিব পাৰে। তো সেইকাৰণে আমি অলপ ৰখিলোঁ, এইকণত নলৈ লগে লগে ইয়াতে নলৈ পেলাই আমি অলপ দেৰিকৈ ল'লোঁ, যে আমি চাই লওঁ ডাইৰেকশ্যনটো কোনফালে যোৱাৰ প্ৰবেবিলিটিটো বেছি। তো সেইমতে আমি ল'লোঁ। আমি প্ৰায় 50 পইণ্ট নিফটিত কেপচাৰ কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু বেংক নিফটিত 120 পইণ্টমান হ'ব। আৰু আমি নেক্সট এক্সপায়াৰি লৈছিলোঁ। এইটো এক্সপায়াৰি লোৱা হ'লেতো আমি বহুত লছ খাই দিলোঁহেঁতেন, এনেই বহুত বেছি লছ গুচি গ'লহেঁতেন। তো দেৰি হোৱাৰ কাৰণে আমি নেক্সট এক্সপায়াৰি লৈছিলোঁ আচলতে, আৰু সেইটো কাৰণে এতিয়া চাওক ওপৰলৈ উঠি গৈ আছে। এতিয়া এই ইয়াত থকা আমাৰ টাৰ্গেটটো আছিল যে ইয়াত থকা চেলাৰখিনিক আকৌ টাৰ্গেট কৰিবলৈ মাৰ্কেটে ইমানকৈ নাহে। এই কেণ্ডেলডালতে হয়তো যিখিনি ৰেণ্ডম চেলাৰ আছিলে অলপ উলিয়াই দিলে, তাৰপৰা মাৰ্কেট আৰু অলপ তললৈ গৈ পেলাই 500ৰ ওপৰত ক্ল'জ কৰিব বুলি, যদি ডাইৰেকশ্যন আমাৰ শুদ্ধই হয়। কিন্তু মাৰ্কেটে যিহেতু সেইটো নকৰিলে, মাৰ্কেট আকৌ ঘূৰি গ'ল। আমি ইয়াত প্ৰায় 2500 মানৰ প্ৰফিট দেখিছিলোঁ ইয়াত এইখিনিত।
কিন্তু মাৰ্কেটে তাৰপিছত আকৌ কমাই যিহেতু আমি লছলৈ গুচি গ'লোঁ আৰু আমি দেখিলোঁ ডাইৰেকশ্যনো আমাৰ ইয়াত ভুলেই হ'ল মানে এতিয়া ডাইৰেকশ্যনত আৰু হেৰি কৰি লাভ নাই আমি এইটো ট্ৰেড আমাৰ এই ট্ৰেডটো শুদ্ধ নহ'ল মানে আমি কম টাৰ্গেট ৰখালে মেবি শুদ্ধ হ'লহেঁতেন কিন্তু যিমানটো পাৰ্চেণ্টেজ আমাৰ লছ বা প্ৰফিট থাকে সেইটো হিচাপত আমাৰ এইটো টাৰ্গেট নহ'ব তো গতিকে আমি এতিয়া ওলাই দিলোঁ আজিলৈ ইমানেই এক্সপায়াৰী সময়ত এইবোৰ হৈয়ে থাকে প্ৰফিট লছনো কি আছে আপুনি মাৰ্কেটখনত খালি ডিচিপ্লিন মানি গৈ থকাই মেইন তো এইখিনি এতিয়া ক্লিয়াৰ কৰিলে মেবি 56,000 ওপৰলৈ নাযাব পাৰে এতিয়া হয়তো তলে গৈ যাব পাৰে কিন্তু যিয়ে হওক আমি ওলাই দিলোঁ আমি আৰু ইয়াত ৰখি নাথাকোঁ আজিলৈ ইমানেই কাইলৈ আকৌ নতুন মাহৰ হিচাপে আৰম্ভণি কৰি কাইলৈৰ পৰা চাম আজিৰ কাৰণে ইমানেই ধন্যবাদ